দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে টুংকত নিৰ্বাচনী প্ৰচাৰ উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰ গাঁও পঞ্চায়তৰ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ ৰিণিকী ভূঞা শৰ্মা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ উন্নয়নৰ স্বাৰ্থত বিজেপি দলক ভোট দিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ পত্নী মই ভাবো যে আমি গোটেই পৰিয়ালখিনি গোট খাই আমাৰ সমস্যা বহুত থাকিব পাৰে কিন্তু সমাধানো আমি লাহে লাহে কৰি গৈ আছোঁ সেই সমস্যা আৰু সমাধানৰ মাজত আমাৰ যিটো যাত্ৰা হাত ধৰি ধৰি আগুৱাই যোৱা সেই যাত্ৰাটোত আমি সবেই যেতিয়া খোজকাঢ়ি গৈ আছোঁ আমাৰ 26 তাৰিখৰ দিনটোত আমাৰ সেই যাত্ৰাৰ পৰীক্ষা আমি যদি আগুৱাই যোৱা জীৱনত বিচাৰোঁ আৰু শক্তিশালী কৰিব বিচাৰোঁ এই ভোটটো দি আমি যাতে উন্নতিৰ পথত আমি লাহে লাহে আগবাঢ়ি যোৱা আমাৰ এইটো এটা জীৱনৰ উদ্দেশ্য কৰি ল'ব লাগিব গণতান্ত্ৰিক অধিকাৰে কি দিয়া হেৰিটোত আমি গৈ আমাৰ ভোটটো আমি দিব লাগে দিয়াৰ পিছত আমি আমাৰ ৰাইট হিচাপে আমাৰ কি কি চৰকাৰী স্কিমছ আছে কি আছে আমি এইখিনি ল'ব পাৰিবলৈ সজাগ হৈ সক্ষম হ'ব পাৰিম